তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। বিশ্ব আদিবাসী দিৱসৰ লগত সংগতি ৰাখি আদিবাসীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সাব্যস্ত কৰে দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী। We want land, pata! Land, pata, land, pata! We want justice! Justice, justice! We want justice! Justice, justice! উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আদিবাসীসকলক জনজাতিকৰণ প্ৰদান কৰা, আদিবাসীসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰা, আদিবাসীসকলক নিজ জাতি বা উপজাতি নামেৰে জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ দাবী উত্থাপন কৰে। পৰৱৰ্তী সময়ত উপৰোক্ত দাবীসমূহ সন্নিৱিষ্ট কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি 9 আগষ্ট বিশ্ব আদিবাসী দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ অসমৰ লগতে তিনিচুকীয়াতো আজি আমি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ডিচি ছাৰৰ যোগেদি এটা স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ গৈছোঁ। যিহেতু অসমত বসবাস কৰা প্ৰায় 1.5 কোটি আদিবাসী লোকসকলৰ যিটো সৰ্বাংগীন সাংবিধানিক অধিকাৰ সুৰক্ষাৰ বিষয়লৈ বিশেষ আমি জনজাতিকৰণৰ মৰ্যাদা যিটো আমি বাৰ্থ ৰাইট আমাৰ জন্মগত অধিকাৰ সেই অধিকাৰটো আমি পাবৰ কাৰণে আজি এই স্মাৰকপত্ৰত অনিবিষ্ট প্ৰথমে আমি কৰিছোঁ। দ্বিতীয় দাবী হৈছে মাটিৰ অধিকাৰ, ভূমিৰ পট্টাৰ অধিকাৰ। আপোনালোকে জানে ভূমি আকৰ্ডিং টু 1886 চেপ্টাৰ 10 মতে আমি ভূমিৰ অধিকাৰ পোৱাটো আমি যোগ্য। সমগ্ৰ ভাৰতত আদিবাসী লোকসকলে ভূমিৰ অধিকাৰটো পাইছে, কিন্তু অসমত আজি যুগ যুগ বসবাস কৰি আজি বিশেষকৈ চাহ বাগিচা এলেকাত সিলিং সাৰপ্লাছ গেজেং লেণ্ড অতিৰিক্ত পতিত ভূমি যিসকল ভূমি আছে যিবিলাক ভূমি আছে এই ভূমিবিলাক যিবিলাক ৰিটায়াৰ হৈ যোৱা শ্ৰমিকসকলে প্ৰথমে প্ৰিফাৰেন্স পাব লাগিছিল। যিসকলে তাত পাৰ্মানেণ্ট ৱৰ্কাৰ্ছসকলে তাত বসবাস কৰি আছে যুগ যুগ ধৰি এওঁলোকে মাটিৰ অধিকাৰটো পাব লাগিছিল। যিবিলাক লেবাৰ কোৱাৰ্টাৰ সেই কোৱাৰ্টাৰৰ ভূমিৰ অধিকাৰটো পাব লাগিছিল, সেইটো নিদি পেলাই আজি কি কৰিছে বণিক গোষ্ঠীৰ লোকসকলক এই বৰ্তমান শাসনিৰ্দিষ্ট বিজেপি চৰকাৰখনে বাগিচা উচ্ছেদ কৰি বাগিচাৰ ভূমিবিলাক অন্য বণিক জনগোষ্ঠীসকলক দি আছে। স্পষ্ট কথা, অনাগত দিনবোৰত অসমত বসবাস কৰা প্ৰায় 1.5 কোটি আদিবাসীসকলক যদি বাগিচা এলেকাৰ যিবিলাক আদিবাসী লোকসকল শ্ৰমিক লোকসকলক ভূমিৰ অধিকাৰ যদি নিদিয়ে, কেৱল নিউজত আৰু ছ'চিয়েল মিডিয়াত ক'লে নহ'ব, মাটিৰ চাৰিসীমা আৰু ডকুমেণ্টটো শ্ৰমিকৰ হাতত তুলি দিব লাগিব। স্পষ্ট কথা, যদি তুলি নিদিয়ে তেনেহ'লে অনাগত দিনবোৰত পঞ্চায়ত ইলেকশ্যন আহি আছে, MLA ইলেকশ্যন আহিছে। এই ইলেকশ্যনত কিন্তু স্পষ্ট কথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সমগ্ৰ অসমত বৰ্তমান শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে মুকলি প্ৰত্যাহ্বান দিব শাসনৰ পৰা পৰাস্ত কৰিবৰ কাৰণে। স্পষ্ট কথা। লগতে আমি ক'ব খুজিছোঁ যে অসমত বসবাস কৰা আদিবাসী লোকসকলক জাতি বা উপজাতি কাষ্ট বা সাব কাষ্টৰ নামত জাতিগত প্ৰমাণ পত্ৰ দিব লাগিব। আপোনালোকে জানে 2022 চনত গভৰ্ণৰ অফ আছাম গভৰ্ণৰে এটা নটিফিকেশ্যন দিছিল। তাত স্পষ্ট কৈছে যে ট্ৰাইব বা সাব ট্ৰাইবৰ নামতে জাতিগত প্ৰমাণ পত্ৰ দিব লাগে। বাট অসম চৰকাৰে কি কৰিছে, বাগিচা এলেকাত বসবাস কৰা যিবিলাক আদিবাসী লোকসকল আছে এওঁলোকক টি ট্ৰাইব আৰু এক্স টি ট্ৰাইব বুলি দিছে, আৰু যিসকল গাঁৱত আছে এওঁলোকক এক্স টি ট্ৰাইব বা প্ৰাক্তন চাহ জাতি বা উপজাতি জাতি বা জনগোষ্ঠী বুলি চাৰ্টিফিকেট দিছে। এইটো আদিবাসী ছাত্ৰ সন্থা ঘোৰ বিৰোধ কৰিছোঁ, নিন্দা কৰিছোঁ। কাৰণ এটা গভৰ্ণৰ অসম চৰকাৰৰ গভৰ্ণৰে দিয়া যিটো নটিফিকেশ্যন তাকো অসম চৰকাৰে কেনেকৈ এইটো মানে অৱহেলিত কৰিছে, এইটো কিন্তু ৰহস্যজনক আৰু এইটো বৰ আচৰিতজনক। স্পষ্ট কথা, এই 3টা যদি দাবী পূৰণ নহয় অনাগত দিনবোৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে কিন্তু মুকলি প্ৰত্যাহ্বান জনাইছোঁ। যিকোনো পৰ্যায় হ'লেও মুকলি প্ৰত্যাহ্বান দিছোঁ বিজেপি চৰকাৰক আমি হৰুৱাবলৈ গাদী চুট কৰিবলৈ কিন্তু ওলাই আহিবলৈ আমি বাধ্য হ'ম। ব্যুৰ ৰিপৰ্ট, অসম টুডে।